তো আজি ভিডিঅ'ত ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিলোঁ, আপোনালোকে চাই থাকিব শেষলৈকে। মানে ৰাতিপুৱা উঠিয়ে অলপমান বহি লওঁ, নহ'লে ডাইৰেক্ট কাম কৰিব মন নাযায়, টোপনি নিচা লাগি থাকে। তো বহি মেলি এতিয়া আহিলোঁ মানে ব্ৰাছ কৰিব, হাতত ব্ৰাছ পাত লৈ ধুনীয়াকৈ এপাক মাৰি আহিলোঁ। মানে আমাৰ ৰাস্তাৰ সেইখিনি অলপমান ফুৰি আহিলোঁ। অলপ ৰাতিপুৱা খোজকাঢ়িলে ভাল লাগে, ৰাতিপুৱাৰ পৰিৱেশটো। তো মুখ চুখ ধুই আহি এইপিনে পাকঘৰত সোমাই গ'লোঁ। আহি কিনে প্ৰথমতে পাকঘৰটো ঝাৰু দিলোঁ, ঝাৰু দি আকৌ গেছটো মুচি ল'লোঁ। গেছটো মুচি নল'লে মানে চাহ তাহ বনাই ভাল নালাগে। তো মুচি লৈ এইপিনে পানীও গৰম হ'ব দিলোঁ, দি কণী 3টা বইল হ'ব দিলোঁ। মানে মানুহ 3টা, আমি খোৱা মানুহ বাপেক নাযাওঁতে ৰাতিপুৱা, তো 3টাৰ কাৰণে 3টা কণী বইল হ'ব দিলোঁ। আৰু এইপিনে গাখীৰ গৰম হ'ব দিলোঁ, মানে ল'ৰা আৰু ছোৱালী গাখীৰৰ মিল্কশ্বেক খাব। তো গাখীৰ গৰম হ'ব দি পিনে আমাৰ আকৌ পুতুক চাব আহিব। মানে সি ধুনীয়াকৈ বহি আছে, ৰাতি এটা বন্ধাকবি আনি দিছিলোঁ, খাব দিছিলোঁ, সি খোৱাই নাই নেকি। তো ধুনীয়াকৈ বহি আছে, তাক এবাৰ চাই মেলি ল'লোঁ। অলপ পিছত তাকো ভাত দিম খাব, কাৰণ সি এতিয়া এয়া চব্জি মানে পাচলি বেছি খাব নোৱাৰে, সৰু আছেতো। তো সেইকাৰণে ভাতটো অলপ বেছিকৈ খায় সি। তো তাৰে কাৰণে তাকো চাই মেলি ধুনীয়াকৈ ঢাকি থৈ দিলোঁ। আৰু ঢাকি থোৱাৰ কাৰণ আছে দেই গাইজ, মানে মেকুৰী আহি কিনে লৈ যায়। এইপিনে মোৰ ধুনীয়াকৈ কণী বইল হ'ল, গাখীৰো গৰম হ'ল। আৰু গাখীৰখিনি মানে মই এতিয়া গৰম কৰি অলপমান মানে ফ্ৰিজত ৰাখি দিওঁ। মানে মিল্কশ্বেক বনালে মানে গৰমে গৰমে মিক্সিত মানে দিব নোৱাৰিতো, সেইকাৰণে ভাবিলোঁ অলপমান আইচত ৰাখি দিওঁ গাখীৰখিনি, যাতে অলপ ঠাণ্ডা হয়। ঠাণ্ডা হ'লে ধুনীয়াকৈ মিল্কশ্বেকটো বনাই দিম ল'ৰা আৰু ছোৱালী, মই নাখাওঁ। এইপিনে ৰাতিৰ কণীকেইটাও মই ফ্ৰিজত ৰখা নাছিলোঁ, যিহেতুকে এতিয়া গৰমৰ দিন পৰিছে, এনেকৈ থৈ দিলে মানে হেৰি হয়, বেয়া হৈ যায়। সেইকাৰণে ভাবিলোঁ ফ্ৰিজতে ৰাখি দিওঁ কণীকেইটা ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিলোঁ। এইপিনে ল'ৰা আৰু ছোৱালী মই চাহ তাহ নোহোৱালৈকে মানে খেলি থাকে ৰাতিপুৱা উঠি। সিহঁতৰ মুখ চুখ ধুই ধুনীয়াকৈ খেলি আছে। ক'ৰ পৰা বা আমৰ গুটিকেইটা লৈছোঁ বটলি আনি পূৰা ৰং খেলি আছে। ইপিনে এইজনীও এয়া মানে আমৰ গুটি বিচাৰি আছে, সৰু সৰু আমৰ গুটি ৰং খেলিব এতিয়া সিহঁতে। তো সিহঁতকো কৈছোঁ জল্দি জল্দি মুখ হাত ধুওঁ, মোৰ এইপিনে ৰেডি হ'ল বুলি কৈ আছোঁ। তো নাই, সিহঁতক মানে হেৰি কৰিব পৰা নাই, যিয়ে নহওক সৰু ল'ৰা ছোৱালী। তো এইপিনে আহি মই আকৌ পুতুক ভাত দিলোঁ, তাক ভাতকেইটা খাব দিলোঁ, সি ধুনীয়াকৈ খাই আছে, দেখিছেনে ইমান মৰম লাগে মোৰ কলিজাৰ টুকুৰাটো। তাক খাব দি পিনে মিল্কশ্বেক বনাই আছোঁ। মানে আজি লাইনটো যে ইমান ডিষ্টাৰ্ব দিছে, মানে হাফ লাইন 3 দি কিনে 10 মিনিটমান বহাই থৈ দিছোঁ মিক্সিত। সেইকাৰণে মিল্কশ্বেকটো ক'লা হৈ গৈছে, কিন্তু আপা আৰু আপি ক'লা দেখা পাই কিনে নাখা হৈছে। আৰু মই লৈছোঁ এইপিনে 1 গিলাচ মানে হালধি দি গাখীৰ। তো আজিলৈ বাই।